হয়, আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ সময় আৰু এই সময়ছোৱাতে কিন্তু কৃষকসকলে মূৰে কপালে হাত দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো বন্য হস্তি আৰু মহৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ বাবে কিন্তু তেওঁলোক চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই কলিয়াবৰৰ চিকনি পথাৰত উপস্থিত আছো। আৰু চিকনি গাঁৱৰ যি পথাৰ, আচলতে সোণগুটি কাটিবৰ সময়, আৰু সেই কাটিবৰ সময়ছোৱাতে কিন্তু যিসকল স্থানীয় লোক আছে এই লোকসকল শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। দেখুৱাইছো, পৰিৱেশটো দেখুৱাইছো, পথাৰত বনৰীয়া মহ, হাতী আদিৰ উপদ্ৰৱ চলিছে, যাৰ বাবে কিন্তু তেওঁলোকে কেঁচা পকা সকলো ধান এতিয়া কাটিব লগা হৈছে। আৰু একোটাকৈ তেওঁলোকে টঙি ঘৰ নিৰ্মাণ কৰিছে, যি টঙি ঘৰত তেওঁলোকে নিশা আহি পেলাই পহৰাৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। পোনে পোনে স্থানীয় লোকসকল আছে, আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ধান কটাৰ সময় কিন্তু আপোনালোকৰ পথাৰত দেখিবলৈ পোৱা গৈছে বনৰীয়া মহ, হাতীৰ উপদ্ৰৱ চলিছে। কি ক'ব? বহুত উৎপাত, একেবাৰে কেঁচা কাটিব লগা হৈ আছে। আপোনাৰ দুনিয়াৰ এই যে এতিয়া হাতী এতিয়া ৰাতি আহি পেলাই তাত টঙিত থাকিব লাগে, থাকি পেলাই পাহাৰা দিব লাগে। বন বিভাগৰ মানুহ আহেনে? কেতিয়াবা আহে, কেতিয়াবা নাহে। আপোনালোকেতো অকলেই দিবলগীয়া হৈছে পহৰাটো। এইটো আমাৰ এই চিকনি বাগানৰ ৰাইজে এইটো তাত পাহাৰা দিয়ে আহি পেলাই ৰাতি ৰাতি। য'তে ত'তে টং আছে, এই আগতো টং আছে। আৰু দিনতো হাতী ওলাই নেকি? কেতিয়াবা দিনতো ওলাই, পাহাৰত আহে। পাহাৰত আহে। এতিয়া আপোনাৰ 4টামান বাজিলে আপোনাৰ বাগানতে পাব, যাকে যাক হাতী। আপোনালোকৰ ভয় হৈছে? বহুত ভয়। নিশ্চয়কৈ নিশ্চয়কৈ। আচলতে পাহাৰত যিহেতু বন ধ্বংসযজ্ঞ হৈছে, যাৰ ফলস্বৰূপে হাতীসমূহ নামি আহিছে আৰু কৃষিভূমিলৈ নামি আহি কৃষিভূমি বিস্তৰ ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে যাৰ ফলস্বৰূপে কিন্তু তেওঁলোকে, আমি দেখুৱাইছো বাৰে বাৰে, এটা টঙি ঘৰ সাৰিছে, কিন্তু বন বিভাগৰ মানুহে তেওঁলোকৰ যি দায়িত্ব পালন কৰিব লাগিছিল তেনেধৰণৰ কোনো দায়িত্ব পালন কৰা নাই। আপোনালোকে যেতিয়া ৰাতি টঙি ঘৰত থাকে, হাতী আহে, তেতিয়া ভয় নালাগে? তেতিয়া ভয় লাগে। আৰু আমাৰ এইকেইটা আছে নহয়, আমাৰ এই বম চম ৰাখো আৰু হেলি ৰাখো, অলপ লম্বাকে দীঘলকে, এইকেইটা আমি মানে ৰাখো। আৰু সেই মানুহকেইটাকো কওঁ যে ভয় চয় কৰিব নালাগে, আহিলে আমি জুই চুই জ্বলাও, তাৰপিছত মানে অলপ পিছপৰা হয়, তেতিয়া মানে খেদি দিওঁ অলপ। বন বিভাগে টৰ্চ লাইট, বোম এনেকুৱা কিবা দিছে নেকি? এনেই দিয়াই নাই। আপোনাৰ নিজৰ খৰচাৰে আনিছে? চব নিজৰ খৰচাৰে আমাৰ চলাই আছো। হাতীবিলাক ক'ৰ পৰা আহে? কাজিৰঙাৰ পৰা? কাজিৰঙাৰে পৰা আহে, কাজিৰঙাৰ পৰা আহে আৰু আমাৰ সেইটো পাহাৰত সোমাই গৈছে। এই পাহাৰতো এতিয়া পুৰা আহে আৰু ইয়াতে আছে এতিয়া। এতিয়া আমি সন্ধিয়া হলে 7টা হলে আমাক মানে টংগত আহিবই লাগিব, টংগিত আহিবই লাগিব। আৰু আহি মানে সোনকালে আমাক মানে থাকিবই লাগিব টংগত, নহলে দিগদাৰ হয় আমাৰ। মানে সোমায়ে যায়, কেতিয়াবা কাৰোবাৰ খায়ে থাকে, এনেকা মানে আমি চাব পাওঁ। তেতিয়া আমি খেদি ওলাবলগীয়া হৈ যায়। আৰু সেই বুলি আমাৰ সেইটোৱে ক্ষতি কৰা নাই বুলি কোৱা নাই, আমাৰ ঝাটকাটো দিছে, ঝাটকাবোৰো কাম নাই। এইকেইটা খুটা কেইটা যে আমাৰ সেইটো সিহঁতে মাৰি এনেকা আৰু সোমাই যায়, ডাইৰেক্ট জাক খাটিহে সোমাই যায় একেবাৰে। কি কৰিম আমি, উপায়তো নাই আমাৰ। যি আছে আমাৰ হেৰিকেইটা অলপ লোক চুক দেখুৱাও, তেতিয়াহ'লে অলপ মানি যায় আৰু ওলাই যায়। নিশ্চয়কৈ। আচলতে বন বিভাগে জাটকা তাঁৰৰ ব্যৱহাৰ কৰিছে, কিন্তু তথাপিও হাতী সোমাই যায়। আৰু যিসকল স্থানীয় লোক আছে তেওঁলোকে নিজা খৰচাৰে বোম, ফটকা আদি কিনি আনিছে, হাতী খেদিবৰ বাবে ৰাতি আহি ঘৰ এৰি পেলাই আহি এইদৰে টঙি ঘৰত থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এয়া হৈছে কলিয়াবৰৰ চিকনি গাঁৱৰ দৃশ্য। আচলতে কলিয়াবৰ এতিয়া বিভিন্ন প্ৰান্তত বন্য হস্তীৰ উপদ্ৰৱ চলিছে, আৰু ইতিমধ্যে বন্য হস্তীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পিছতো বন বিভাগে বন্য হস্তি খেদি পঠিওৱাৰ ক্ষেত্ৰত যি ধৰণে দায়িত্ব পালন কৰিব লাগিছিল তেনেধৰণে দায়িত্ব পালন কৰিব পৰা নাই, যাৰ বাবে কিন্তু শংকিত হৈ পৰিছে এতিয়া স্থানীয় লোকসকল।